এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল দুগৰাকী মুখ্যমন্ত্ৰী কিন্তু এই গোটেই যিটো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এইটো যে নিৰ্বাচনী টুপ হয় এটা ললিপপ হয় আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে তেওঁলোকে যিটো ইণ্টাৰিম ৰিকমেণ্ডেশ্যন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ প্ৰেৰণ কৰিছে প্ৰাৰম্ভিক তেওঁলোকৰ প্ৰস্তাৱনাই হওক বা ৰিকমেণ্ডেশ্যনেই হওক তাৰ পাছত তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন ছটা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হ'ল আমি এতিয়া এটা কাৰিকৰীগত বিষয় জনজাতিকৰণ প্ৰাপ্তিৰ কাৰণে যিটো পৰিক্ৰমা আছে এই পৰিক্ৰমাটোৰ সম্পৰ্কটো অসমৰ ৰাইজক আমি অৱগত কৰিব খুজিছো আৰু এই গোটেই কথাটোৰ লগত জড়িত হৈ থকা যিটো ন্যস্ত স্বাৰ্থ চৰকাৰ কাৰণ 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতো যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসমত যেতিয়া ভিজন ডকুমেণ্ট বনাইছিল 2016 পৰা 2025 লৈকে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট হৈছিল তাতো এই কথাটো জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰে সজোৰে উত্থাপন কৰিছিল আৰু আমি দেখিছো যে বিগত সময়ছোৱাত ৰাজ্যসভাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিলো তেওঁলোকে তাত উত্থাপন কৰিছিল কিন্তু আমি এই গোটেই কথা বতৰাবোৰ হৈ থকাৰ মাজতে কিন্তু এই বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা তিনিটা টাৰ্ম তেওঁলোকে 10 বছৰ সম্পূৰ্ণ কৰি তৃতীয় বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল কিন্তু ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ নহ'ল অসমত দুগৰাকী মুখ্যমন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যাৰ দিনত তেওঁলোকে মন্ত্ৰীগোট গঠন কৰিছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মন্ত্ৰী আছিল তেওঁৰ অধ্যক্ষতাত মন্ত্ৰীগোট স্থাপন কৰিছিল তেওঁলোকে গঠন কৰিছিল তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল ৰনোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰিছিল আমি দেখিবলৈ পাইছো যে 10টা বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 3টা মাহ বাকী আছে এই 3-4 মাহ বাকী থকা অৱস্থাত তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰা গোটেই কথাটোৱে তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে এইটো কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো ছটা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে অসমত মুখ্যমন্ত্ৰী দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে ছটা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে এই কথাটোৱে প্ৰমাণ কৰে যে এই তেওঁলোকে 3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে ছটা জনগোষ্ঠীক যেনেকৈ আগতে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিবেদন লৈ যেনেকৈ আজিলৈকে পেলাই ৰাখিছে কেন্দ্ৰীয় যুটীয়া সচিবগৰাকী যিগৰাকী সদস্য সচিব আছিলে সেইগৰাকীয়ে স্বাক্ষৰ নকৰাকৈ যেনেকৈ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে তেনেকৈ এইবাৰো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে ছটা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে 370 নাইকিয়া কৰি দিব পাৰে যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে কিন্তু অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে এগৰাকী প্ৰধানমন্ত্ৰীয়ে 3টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল দুগৰাকী মুখ্যমন্ত্ৰী কিন্তু এই গোটেই যিটো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এইটো যে নিৰ্বাচনী টুপ হয় এটা ললিপপ হয় আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছে গতিকে আমি আজি এই কথা দৃঢ়তাৰে দোহাৰিছো যে নিৰ্বাচনৰ আগত তেওঁলোকে নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি
হিমন্ত বিশ্ব শৰ্মাই দেশক প্ৰত্যাহ্বান জনাইছো যদি সাহস আছে যদি শক্তি আছে যদি ছটা জনগোষ্ঠীৰ প্ৰতি দায়িত্বৰ দায়বদ্ধতা আছে নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখক এইবোৰ প্ৰতিবেদন দিয়া কাম বহুদিনৰ আগত আপোনালোকক নিৰ্দেশনা দিছিল আপোনালোকে নাই দিয়া কাৰণ নিৰ্বাচনলৈ বাট চাই আছিলে এইটো আমি জানো যে এইটো কামেই আপোনালোকে কৰিব সেইকাৰণে আমি প্ৰত্যাহ্বান জনাইছো আৰু অন্যথা যদি দিব নোৱাৰে তেতিয়াহ'লে নিজে মানে কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে কিন্তু এই গোটেই কথা বতৰাবোৰ তেওঁলোকে মানে জনজাতিকৰণৰ প্ৰক্ৰিয়াত তেওঁলোকে সম্পূৰ্ণ কৰা নাই নকৰি কেৱল মাত্ৰ প্ৰতিবেদন দিয়ে এবাৰ দায়িত্ব সামৰিব কৈছে গতিকে আমি ক'ব খোজা কথাটো হ'ল যে যদি দিব পাৰে নিৰ্বাচনৰ পূৰ্বে তেতিয়া এই কথাটোক লৈ শলাগ ল'বলগীয়া কথা আছে যদি দিব নোৱাৰাটো আমি 100% চিয়ৰ দিব নোৱাৰাৰ এই গোটেই কথাটোক লৈ যাতে পৰৱৰ্তী দিনত ৰাজনৈতিকভাৱে কাকো ব্যৱহাৰ কৰিবলৈ যাতে সুযোগ নাপায় তাৰ কাৰণে আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ যিটো ৰণকৌশল আৰম্ভ কৰিছে ভোট লোৱাৰ যিটো অংক আৰম্ভ কৰিছে এইটো আমি সকলোৱে ছটা জনগোষ্ঠীৰ জনগণে প্ৰত্যেকেই প্ৰতিগৰাকী নাগৰিক নেতা কৰ্মকৰ্তাই নিৰ্মোহভাৱে কথাটো বিশ্লেষণ কৰিব এইটোৰ টোপ লৈ এইটোৰ টোপ দি তেওঁলোকে যাতে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমি সজাগ সচেতন হৈ থাকিবলৈহে আজি সংবাদ মাধ্যমৰ যোগেদি সকলোকে আহ্বান জনাইছো কাৰণ আপোনালোকে জানে যে সংবিধানৰ 342 নম্বৰ অনুচ্ছেদত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইয়াৰ দ্বাৰা সম্পূৰ্ণ হয় প্ৰথমে দাবী উত্থাপন কৰিব লাগে সকলো ছটা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে দাবী যেতিয়া যুক্তিযুক্ত হয় তেতিয়াই মই গোটেই পৰিক্ৰমাটো ক'ব খুজিছো দাবী যেতিয়া যুক্তিযুক্ত হয় তেতিয়াই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে এই দাবীৰ সপক্ষত প্ৰতিবেদন প্ৰেৰণ কৰে তেওঁলোকে মানে এইটো মানে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়লৈ তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰে তাৰ পাছত যেতিয়া জনজাতি মন্ত্ৰালয়ে যুক্তিযুক্ততাত ৰাজনৈতিক দিশসমূহ চালি জাৰি চোৱাৰ পাছত তেওঁলোকে বিভিন্ন টেকনিকেলিটিজবোৰ চোৱাৰ পিছত প্ৰযুক্তিগত দিশসমূহ অধ্যয়ন কৰি কাৰিকৰীগত দিশসমূহ অধ্যয়ন কৰি এইটো যিটো ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ আছে নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ তালৈ তেওঁলোকে NCST লে প্ৰেৰণ কৰে NCST-এ 1965 চনত গঠন কৰি দিয়া ভীমজি নাৰায়ণ ৰাও লুকুৰৰ যিখন কমিটি তেওঁলোকৰ যিবোৰ ক্ৰাইটেৰিয়া আছে যিবোৰ অনুমানক আছে এইবোৰ বিশ্লেষণ কৰি সেউজ সংকেত দিব পাৰে বা প্ৰত্যাখ্যান কৰে যিটো পৰিক্ৰমা আছে NCST-এ অনুমোদন দিলে ভাৰত চৰকাৰৰ যে RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তালৈ প্ৰেৰণ কৰে মহাপঞ্জীয়কলৈ প্ৰেৰণ কৰে RGI-এ জনজাতিকৰণৰ গোটেই দাবীটো প্ৰযুক্তিগত দিশ যিবোৰ কাৰিগত দিশ টেকনিকেলিটি বুলি কয় এইবোৰ পুনৰ পৰীক্ষা কৰাৰ লগতে সাংবিধানিক বিধি ব্যৱস্থাসমূহ তেওঁলোকে প্ৰণালীবদ্ধভাৱে গোটেই প্ৰচিডিউৰেল কথাবোৰ তেওঁলোকে চাই আৰু এইটো মানি যদি পৰীক্ষা তেওঁলোকে অনুমোদন দিব পাৰি বুলি ভাবে তেওঁলোকে অনুমোদন দিয়ে নতুবা প্ৰত্যাখ্যান কৰে RGI যেতিয়া অনুমোদন দিয়াৰ পাছত জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে গোটেই বিষয়টো কেন্দ্ৰীয় গৃহ কেন্দ্ৰীয় আইন আৰু বিত্ত মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰি তেওঁলোকৰ মতামত লয় আৰু মতামত লোৱাৰ পাছত কেন্দ্ৰীয় কেবিনেটলৈ তেওঁলোকে প্ৰেৰণ কৰে কেবিনেটে সকলো দিশ পৰীক্ষা নিৰীক্ষা কৰি অনুমোদন জনোৱাৰ পাছত অনুমোদন তেওঁলোকে জনাবও পাৰে বা প্ৰত্যাখ্যান কৰিবও পাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ জৰিয়তে এই গোটেই বিষয়টো অনুমোদন যেতিয়া হয় তেতিয়া সংসদীয় সচিবলৈ সংসদৰ সচিবালয়লৈ প্ৰেৰণ কৰা হয় আৰু যেতিয়াই গোটেই বিষয়টো সংসদীয় সচিবালয়লৈ গোটেই বিষয়টো যেতিয়া প্ৰেৰণ হয় তেতিয়া তাৰ পাছত সংসদৰ মজিয়াত উত্থাপন হয় দুয়োখন সদন ৰাজ্যসভা আৰু লোকসভা উত্থাপন হলে যিমান সাংসদ আছে দুয়োখন সদনতে তেওঁলোকৰ 50% তেওঁলোকৰ মানে সাংসদৰ সমৰ্থনত নতুবা উপস্থিত থকা 2/3 তাৰ মানে 2/3 মানুহৰ উপস্থিতিত 66% 66.66%ৰ সমৰ্থনত এই যিখন বিল গৃহীত হয় আৰু গৃহীত হোৱাৰ পাছত তেওঁলোকে চূড়ান্ত অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে এখন গেজেট নটিফিকেশ্যন হয় এইটো হ'ল পৰিক্ৰমা
এই গোটেই পৰিক্ৰমাটো সম্পৰ্কত অসমৰ জনগণক জানিবৰ কাৰণে গোটেই কথাটো আমি উল্লেখ কৰিছো। এতিয়া কথাটো হ'ল যে এই বিলখন 6টা বছৰ আগতে ৰাজ্যসভাত লে কৰিছিল। 6টা বছৰ পৰি থাকিল, আজিলৈকে একো নকৰিলে। তাৰ আগৰ পৰিক্ৰমা কৰিব খুজিছো। তাৰ আগত কি কৰিছিলে, কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল, এখন তেওঁলোকৰ যিখন 2019 চনৰ যিখন বিল আছিলে, এইখন দ্য কনষ্টিটিউশ্যন শিডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019 এইখন বিল তেওঁলোকে লে কৰিছে। তাৰমানে আমি ধৰি লৈছো যে মই কোৱা যিমানবোৰ ক্ৰাইটেৰিয়াবোৰ ফুলফিল হৈছে, ক্ৰাইটেৰিয়াবোৰ ফুলফিল নোহোৱাকে এখন বিললে এই পৰ্যায়লৈকে যাব নোৱাৰে। সংসদীয় সচিবলৈ যোৱাৰ পাছত, সচিবালয়লৈ যোৱাৰ পাছত এখন বিল যেতিয়া লে হয়, সকলো মানে ফুলফিলিং অল ক্ৰাইটেৰিয়া, অল ৰিকুইজিট কোৱালিফিকেশ্যন যেতিয়া তেওঁলোকে কমপ্লিট কৰিব, তাৰপিছতহে ইয়ালৈকে যায়। আমি সকলোৱে অসমৰ ৰাইজৰ আগত মই কৈছো যে আমি ধৰি লৈছো যে সকলো ধৰণৰ ইয়াৰ বিষয় গোটেইবোৰ পৰিক্ৰমা তেওঁলোকে সম্পূৰ্ণ কৰিছে। কিন্তু আমি ক'ব খোজা কথাটো এতিয়া যিটো মানুহৰ মাজত গিমিক, মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হৈছে, আগতেও ট্ৰাইবেল জনজাতি পৰিক্ৰমা মন্ত্ৰী যেতিয়া আছিলে জুৱেল ওৰাম, তেতিয়া 6টা জনগোষ্ঠীৰ লগত আলোচনা হৈছিলে মন্ত্ৰীৰ পৰ্যায়ত। আলোচনা হওঁতে তেতিয়া তেওঁলোকে তাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহৰ কাৰণে, বিষয়বোৰৰ কাৰণে অসমৰ পৰা প্ৰতিবেদন পঠিওৱা কাম, প্ৰতিবেদনৰ লগত যিটো ছচিঅ' ইকনমিক যিটো ৰিপৰ্ট থাকিব লাগে, সেই ৰিপৰ্ট দিয়াৰ কাম, বেকৱাৰ্ডনেছৰ ৰিপৰ্টৰ কাম, এইবোৰ সকলো RGI হওক বা নেশ্যনেল কমিশ্যন ফৰ ট্ৰাইবেল এফেয়াৰ্ছৰ হাতত এইবোৰ দিয়া হৈছে। আপোনালোকে সকলোৱে জানে, এইবোৰ মানুহ সকলোৰে মাজত আছে। বিশেষকৈ মই দুটামান জনগোষ্ঠী জানো, চুতীয়াসকলৰ ছচিঅ' ইকনমিক ছাৰ্ভেৰ কাৰণে স্বৰ্ণলতা বৰুৱা বাইদেউ আৰু আমাৰ ডম্বৰুধৰ নাথ ছাৰ আছিলে এই প্ৰতিবেদন প্ৰস্তুত কৰা। মটকসকলৰ কাৰণে সুশীল গগৈ ছাৰ আছিলে, তাৰ লগে লগে মৰাণসকলৰ কাৰণে শ্ৰীকুমাৰ দহতীয়া আৰু নিৰুদ বৰুৱা ছাৰ আছে। উপৰিও আহোমসকলৰ কাৰণে যোগেন্দ্ৰনাথ ফুকন, এইসকল মানুহ মই জানো তেওঁলোকে প্ৰতিবেদনবোৰ জমা কৰিছিল। এতিয়া এইবাৰ প্ৰতিবেদন যিখন ইণ্টাৰিম ৰিকমেণ্ডেশ্যন দিছে, তাত চাব এইবোৰ প্ৰতিবেদনৰ সম্পৰ্কত এটা কথাও লিপিবদ্ধ হোৱা নাই। কাৰণ যেতিয়া এখন গৈ এই ৰিকমেণ্ডেশ্যনখন গৈ যেতিয়া তাত পাবগে, তেতিয়া ছচিঅ' ইকনমিক যিবোৰ ৰিপৰ্ট সেইবোৰৰ সম্পৰ্কত তেওঁলোকে জানিব বিচাৰিব। যেতিয়া দিব নোৱাৰিব, তেতিয়া আকৌ এইটো পিছুৱাই, মানে গোটেই পৰিক্ৰমাটো আমি বুজি পাব লাগিব। আগতে এনেকুৱা ধৰণৰ কাম কাজবোৰ হৈছিল। আপোনালোকে ইতিহাস যদি চাই জানিব যে RGIৰ লগত 3বাৰ আগতে দল সংগঠনবোৰৰ আলোচনা হৈছে। মডেলিটি কমিটি, এখন চিংলাৰ মডেলিটি কমিটি, আমাৰ যিখন নটিফিকেশ্যন PBI নটিফিকেশ্যনখন, এখন PIB নটিফিকেশ্যন, ইয়াত চাব চিংলাৰ উদ্যোগত নেতৃত্বত এখন মডেলিটি কমিটি বনাইছিল, যিখন 9বাৰ নে 11বাৰ টোটেল আলোচনাত তেওঁলোকে জড়িত হৈছিল, আলোচনাত তেওঁলোকে বহিছিল 9বাৰ নে 11বাৰ। কিন্তু আচৰিত কথা, এই চিংলা মডেলিটি কমিটিখনে এটা আঁচো নামাৰিলে। আচৰিত কথা, তাৰমানে আন্তৰিকতাৰ কথা। এইখন যিখন মডেলিটি কমিটি বনিছে, এখন বিজেপি চৰকাৰ দিনত যিখন মডেলিটি কমিটি গঠন কৰা হৈছে, এখন বিজেপি চৰকাৰৰ দিনতে হৈছে। কিন্তু আচৰিত কথা, 9বাৰৰ পৰা 11বাৰ আলোচনাত মিলিত হোৱাৰ পাছত মডেলিটি কমিটিৰ কোনো ধৰণৰ তেওঁলোকৰ এটা আঁচো দিয়া নাই। গতিকে এই গোটেই কথা বতৰাবোৰ যদি আপুনি পৰ্যালোচনা কৰি চায়, এটা সময়ত ৰিকমেণ্ডেশ্যন, ছচিঅ' ইকনমিক ৰিকমেণ্ডেশ্যন, বেকৱাৰ্ডনেছৰ ৰিকমেণ্ডেশ্যন, এইবোৰ সকলো দিয়াৰ পাছতো কিন্তু গোটেই প্ৰক্ৰিয়াটোত কিন্তু কোনো ধৰণে আগ নাবাঢ়িলে, কোনো ধৰণৰ তেওঁলোকে দায়িত্ব পালন নকৰিলে। গতিকে এতিয়া কথা হ'ল যে এতিয়া বহু কথা উত্থাপন হৈছে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ট্ৰাইবেল শিডিউল ট্ৰাইবছ কেৱল মাত্ৰ সাংবিধানিকভাৱে শিডিউল ট্ৰাইবছৰ নামতে চিট সংৰক্ষিত হয়। অসমত শিডিউল ট্ৰাইবছ হিলছ আৰু প্লেইনছৰ নামত ইয়াত তেওঁলোকে দুটা ভাগত ভাগ কৰি শিডিউল ট্ৰাইবছৰ নামত তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা ৰাখিছে। এতিয়া আহিলে শিডিউল ট্ৰাইবছ ভেলী। এই গোটেই কথাটো অহাৰ লগে লগে শিডিউল ট্ৰাইবছ ভেলী যেতিয়াই আহিব, অহাৰ লগে লগে এইটো সাংবিধানিকভাৱে বৈধ হ'বনে নহ'ব। সংবিধানে এইটো কাম আগতে দুটা ভাগত বিভক্ত হৈছিলে, শিডিউল ট্ৰাইবছ ST হিলছ আৰু প্লেইনছ, এতিয়া STV আহিলে। এইটো সাংবিধানিকভাৱে গোটেই কথাটো হ'বনে নহয়। আৰু মৌলিক কথা, যিখন প্ৰতিবেদন চৰকাৰত গৈছে তাত ৰিজাৰ্ভেশ্যনৰ পলিচিটো কি হ'ব। এই যিটো 15% ST ৰিজাৰ্ভেশ্যন আছে, তাৰ মাজতে 6টা জনগোষ্ঠীৰ ৰিজাৰ্ভেশ্যন STP মৰাণ আৰু মটকসকলক তেওঁলোকে নিশ্চিতভাৱে STP ৰিজাৰ্ভেশ্যনত তেওঁলোক সোমাব।
বাকি STV ৰিজাৰ্ভেশ্যন পলিচিটো কি হ'ব তেওঁলোকে OBCৰ পৰা তেওঁলোকৰ ৰিজাৰ্ভেশ্যন পলিচিত তেওঁলোকে স্থান পাবনে তেওঁলোকে বেলেগ পাব যদি এইখন এখন ট্ৰাইবেল ষ্টেট হ'ল হলে তেতিয়া ৰিজাৰ্ভেশ্যন ৰিলেটেড কথাটো গুৰুত্বপূৰ্ণ এইটো আলোচনাৰ বিষয় নাছিল কিন্তু যেহেতু এখন অসম ট্ৰাইবেল ষ্টেট নহয় OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন এটা আছে 33% তাৰ মাজত এই যে বাকি থকা 4টা জনজাতি তাকো আকৌ চাহ জনজাতিৰ 36টা সাব ট্ৰাইবৰ ভিতৰত কেৱল মাত্ৰ 10টাহে ধৰা হৈছে আৰু 26টা বাকি থাকি গৈছে যদি এই সম্পৰ্কত কি হ'ব কাৰণ অসমত এইটো এটা যেতিয়া অসমৰ এটা গোষ্ঠী তাত এটো ঝাৰখণ্ড উত্তৰাখণ্ড বা তামিলনাডু তেলেংগানা তেওঁলোকৰ লগত অসমৰ চাহ জনজাতি আদিবাসীসকলৰ সম্পৰ্ক বা তেওঁলোকৰ তাত ST ভুৱা নোপোৱাৰ বেচিছত ইয়াত দিয়া নিদিয়া কথাটো ইয়াত নিৰ্ভৰ নকৰে ইয়াত তেওঁলোকে এজে হ'ল চাহ জনজাতি আৰু আদিবাসী হিচাপে তেওঁলোকক ধৰা হৈছে 36টাৰে 26টাক বাদ দিয়া হৈছে 10টাক ধৰিছে এইটো সাংবিধানিকভাৱে বৈধ হ'বনে নহ'ব এই কথা বতৰাবোৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে সেই কথাবোৰ যেতিয়া ৰিপৰ্টত সন্নিৱিষ্ট নহ'ব তেতিয়া নিশ্চিতভাৱে গোটেই কথা বতৰাবোৰৰ জটিলতা আৰু বাঢ়িব আগত যদি এখন বিল লে কৰি ৰাজ্যসভালৈকে পোৱাৰ পাছত কেৱল মাত্ৰ অনুমোদনৰ কাৰণ ৰাজ্যসভা লোকসভাৰ অধিৱেশন আহি আছে এতিয়া যদি গোটেই কামটো ৰাজ্যসভা লোকসভাত এখন বিল যদি তেওঁলোকে পাৰিত কৰিলে তেওঁলোকে এখন যদি পাছ কৰি লৈ গ'ল হলে তেতিয়াহ'লে এই ৰিকমেণ্ডেশ্যনৰ কোনো ধৰণৰ জটিলতা ইয়াত টেকনিকেল যিবোৰ কুৱেশ্যন যিবোৰ এৰাই গৈছে এইবোৰৰ কোনো ধৰণৰ ভেলিডিটিয়ে নাথাকিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই বিষয়টোৰ জটিলতা সৃষ্টি কৰি কেৱল মাত্ৰ নিৰ্বাচনৰ কাৰণে কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ কাৰণে গোটেই কাম কাজবোৰ কৰিছে মই যি কৈছো সমগ্ৰ কথা বতৰা তথ্যৰ ওপৰত ভিত্তি কৰিছো এটা তথ্য বিভিন্ন ধৰণৰ তেওঁলোকৰ PIB তেওঁলোকে দিয়া বিভিন্ন নটিফিকেশ্যনৰ ওপৰত বেচিছত কৈছো এই গোটেই কথা বতৰাবোৰ আৰু আগৰ বিভিন্ন ধৰণৰ চৰকাৰী আলোচনাৰ আপোনালোকে চাব প্ৰতিবেদন আছে চৰকাৰী আলোচনাৰ মাইনিউট আছে আৰু ছচিও ইকনমিক এই যিবোৰ সাৰ্ভে আছিলে সেইবোৰ সেই সময়তে প্ৰতিবেদনত স্বাক্ষৰ কৰি যিসকলৰ প্ৰতিবেদনৰ দায়িত্ব লৈছে তেওঁলোকে দিয়া সেই সময়ত বিভিন্ন ধৰণৰ ৰিচিপ্ট কপি আছে চৰকাৰৰ ফালৰ পৰা যদিও সেই সম্পৰ্কত কোনো ধৰণৰ কোৱা হোৱা নাই কিন্তু সেইবোৰ গ্ৰহণ কৰিছে গতিকে আমি ক'ব খোজা কথাটো হ'ল যে এইটো কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি এই কামটো কৰিছে গতিকে এতিয়া আমাৰ কথাটো হ'ল যে ST যদি কৰিব খুজিছে 6টা জনগোষ্ঠী 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত এই বিলখন পাছ কৰি দিয়ক এই বিলখন পাছ কৰি কাৰণ বিধানসভা লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অহা 1 তাৰিখৰ পৰা হ'ব অহা আপোনাৰ আজিৰ দিনটোৰ পৰা হোৱাৰ কথা আছিল মানে এই মাহতে কাৰণ 26 চনৰ লোকসভাৰ 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগত দুটা সেশন ডেফিনেটলি পাব গতিকে এই দুটা সেশনত এইখন বিল লে কৰি পাছ কৰিবৰ কাৰণে যাতে অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ 6 জনগোষ্ঠীৰ প্ৰতি থকা যিটো দায়িত্ব দায়বদ্ধতা এইটো পালন কৰি দেখক তেতিয়াহে অসমৰ ৰাইজ আশ্বস্ত হ'ব 6টা জনগোষ্ঠী জনগণ আশ্বস্ত হ'ব গতিকে সেই দাবী উত্থাপন কৰিছো আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত এই মন্ত্ৰী গোটৰো যেতিয়া প্ৰথম তেওঁলোকে কমিটি বনাইছিল অধ্যক্ষ প্ৰথম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল তাৰপিছত ৰমেশ পেগু ডাঙৰীয়া আছিল কমিটিৰ সদস্য প্ৰথমে আছিল অতুল বৰা ডাঙৰীয়া যোগেন মোহন আৰু সঞ্জয় কিষাণ এতিয়া অতুল বৰা যোগেন মোহন আৰু সঞ্জয় কিষাণে গমেই নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয় এতিয়া মন্ত্ৰী গোটৰ সদস্য হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকী কেশৱ মহন্ত আৰু ৰমেশ পেগু যে এনেকুৱা ধৰণৰ কাৰবাৰ চলি আছে ৰাইজৰ জ্ঞাতাৰ্থে এইটো বিষয়ে উত্থাপন কৰিছে যে হঠাৎ অতুল বৰা যোগেন মোহন আৰু সঞ্জয় কিষাণ বাৰু এতিয়া মন্ত্ৰী নহয় কিন্তু অতুল বৰা আৰু যোগেন মোহন এতিয়াও মন্ত্ৰী আছে তেওঁলোকে হঠাৎ গম নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয় এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে এইবোৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব খুজিছো আমাৰ মৌলিক বিষয়টো হ'ল 2026 চনৰ নিৰ্বাচনৰ আগত এক্সিষ্টিং বিলখন লে কৰক পুনৰ আৰু এখন পাছ কৰি অসমৰ ৰাইজক তেওঁলোকক পতিয়ন দিয়ক নহলে এনেকুৱা ধৰণৰ কথা বতৰা প্ৰতিটো নিৰ্বাচনৰ আগত প্ৰতিটো নিৰ্বাচন আহিলেই জনজাতিকৰণ নিৰ্বাচন আহিলেই অসম চুক্তি
নিৰ্বাচন আহিলে অসম চুক্তিৰ 6 নম্বৰ দফা, নিৰ্বাচন আহিলে প্ৰধানমন্ত্ৰী স্তৰত আলোচনা, নিৰ্বাচন আহিলে গৃহমন্ত্ৰী স্তৰত আলোচনা, এইবোৰ আৰু কিমান আমাক ৰাইজক জনগণক এনেকৈ মিথ্যাচাৰেৰে ভোট লৈ থাকিব, কিমান আমাক ঠগি থাকিব, কিমান ঠগ প্ৰবঞ্চনা কৰি থাকিব সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু এনেকুৱা ধৰণৰ নাটক বন্ধ কৰি অসমৰ মানুহৰ প্ৰতি প্ৰকৃত দায়িত্ব পালন কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছো। নাটক বন্ধ কৰক, প্ৰকৃত দায়িত্ব পালন কৰক। আৰু আমি গোটেই বিষয়বোৰ উত্থাপন কৰিছো, সেই মৰ্মে প্ৰধানমন্ত্ৰীক এই বিষয়বোৰ অৱগত কৰি আগন্তুক দিনসমূহত এই বিলখন পাছ কৰিবৰ কাৰণে আমি দাবী